365 ডিজিটেল নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে কেইবাটাও সুবিধা লাভ কৰিব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে 1 জানুৱাৰীৰ পৰা কি সুবিধা ৰাজ্যবাসীয়ে লাভ কৰিব যেহেতু ইতিমধ্যে বহুকেইটা কথা কৈছে 100 টকাতে নিমখ দাইল চেনি সকলোখিনি লাভ কৰিব গেছ সিলিণ্ডাৰ লাভ কৰিব গতিকে এনে ধৰণৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিছে নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও সুবিধা আৰু হিতাধিকাৰী আঁচনিক লৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ আৰু লগতে গেছ সিলিণ্ডাৰ কিনিলেই পাব অতিৰিক্ত 250 টকাৰ ৰাজ সাহায্য জানুৱাৰী মাহৰ পৰাই বাবু আঁচনিও আনিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু অৰুণোদয় উদ্যমিতা নিযুত মইনা আঁচনিক লৈও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে কেইবাটাও সুবিধা লাভ কৰিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ঘোষণা কৰিছে 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ হিতাধিকাৰী আঁচনিক লৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে এই সমূহ সামগ্ৰী লাভ কৰিব ৰাজ্যবাসীৰ বাবে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে গেছ সিলিণ্ডাৰ কিনিলেই পাব অতিৰিক্ত 250 টকাৰ ৰাজ সাহায্য এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে জানুৱাৰী মাহৰ পৰাই বাবু আঁচনিও আনিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গতিকে বহু সুবিধা লাভ কৰিব নৱবৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি আচলতে সুবিধা ৰাজ্যবাসীয়ে লাভ কৰিব সেই সন্দৰ্ভত এতিয়া ঘোষণা কৰিছে আমাৰ ওচৰত এই বিশেষ মন্তব্য আছে তেওঁ কি কৈছে শুনাব বিচাৰিছো চাউল পাই আছিলো এতিয়া আমি দালি নিমখ চেনি 117 টকাত পাওঁ কোনবাই মোক ক'লে যে মামা 120 টকা দিও 3 টকাটো ঘূৰাই নিদিয়ে দেখোন হয় না নহয় এইবাৰ কোনে কোনে দালি নিমখ কিনিলে হাত দাঙকচোন বঢ়িয়া দালিটো ভাল আছিল না নাই কোৱালিটিটো আপোনালোকে নিজে কওক কোৱালিটিটো ভাল নে বেয়া নিমখৰ কোৱালিটিটো ভাল নে বেয়া ভাল এই যে ভঙা পইচা ঘূৰাই দিয়াত দিগদাৰ সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে দালি নিমখ চেনি আপোনালোকক দি দিম হ'ব ভাল হ'বতো বঢ়িয়া তাৰ মানে এতিয়া আপোনালোকে চিন্তা কৰক উদ্যমিতা অভিযানত 10,000 পিছত 25,000 পাম অৰুণোদয় 1250 টকা চাউল 20 কেজিও যদি আমি পাওঁ 800-1,000 টকা ঘৰত বাচি গ'ল দালি নিমখ চেনি পালো আৰু 1 জানুৱাৰীৰ পৰা আমি ফৰ্ম কালেক্ট কৰি আছো গেছৰ সিলিণ্ডাৰ কিনিলেও 250 টকা আপোনালোকৰ একাউণ্টত আমি উভতাই দিম কোনে কোনে গেছৰ ফৰ্ম ফিল আপ কৰিলে হাত দাঙক বহুতে কৰা নাই সোনকালে কৰি দিয়ক ঠিক আছে একো নালাগে খালি গেছৰ নম্বৰটো লাগে অৰুণোদয় চেকৰ একাউণ্টটো লাগে বাছ গেছতো আমি 250 টকা পাম ছোৱালীক পঢ়ুৱাৰ খৰচ দিব নালাগে আমিয়ে ছোৱালী হায়াৰ ছেকেণ্ডাৰীত গ'লে 1,000 কলেজত গ'লে 1250 ইউনিভাৰ্চিটিত গ'লে মাহত 2,500 একেদিন মই য'তে যাওঁ ল'ৰাবিলাকে মোক ধৰি লয় মামা বাবু আঁচনি দিয়ক তেতিয়া মই কৈছো ঠিক আছে 1 জানুৱাৰীৰ পৰা বাবু আঁচনি এটাও দিম তাৰ মানে ল'ৰাৰো পঢ়া চিন্তা কৰিব নালাগে ছোৱালীৰো পঢ়া চিন্তা কৰিব নালাগে দেউতাক মাকে কলেজত এডমিশন দিবৰ কাৰণেও ফিজ দিব নালাগে আজি গোটেই দায়িত্ব কোনে লৈছে নৰেন্দ্ৰ মোদীয়ে লৈছে বিজেপিয়ে লৈছে আমাৰ চৰকাৰে লৈছে চাউল পাই আছিলো এতিয়া আমি দালি নিমখ চেনি 117 টকাত পাওঁ কোনবাই মোক ক'লে যে মামা 120 টকা দিও 3 টকাটো ঘূৰাই নিদিয়ে দেখোন
হয়নে নহয়? এইবাৰ কোনে কোনে দালি নিমখ কিনিলে হাত দাঙকচোন। বঢ়িয়া। দালিটো ভাল আছিল নে নাই? কোৱালিটিটো আপোনালোকে নিজে কওক, কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? ভাল। এই যে ভঙা পইচা ঘূৰাই দিয়াত দিগদাৰ, সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে দালি নিমখ চেনি আপোনালোকক দি দিম। হ'ব? ভাল হ'বতো? বঢ়িয়া। তাৰ মানে এতিয়া আপোনালোকে চিন্তা কৰক, উদ্যমিতা অভিযানত 10,000, পিছত 25,000 পাম, অৰুণোদয় 1250 টকা, চাউল 20 কেজিও যদি আমি পাওঁ 800-1,000 টকা ঘৰত বাচি গ'ল, দালি নিমখ চেনি পালোঁ। আৰু 1 জানুৱাৰীৰ পৰা আমি ফৰ্ম কালেক্ট কৰি আছো, গেছৰ চিলিণ্ডাৰ কিনিলেও 250 টকা আপোনালোকৰ একাউণ্টত আমি উভতাই দিম। কোনে কোনে গেছৰ ফৰ্ম ফিল আপ কৰিলে হাত দাঙক। বহুতে কৰা নাই, সোনকালে সোনকালে কৰি দিয়ক। ঠিক আছে? একো নালাগে, খালি গেছৰ নম্বৰটো লাগে, অৰুণোদয় চেকৰ একাউণ্টটো লাগে, বাছ। গেছতো আমি 250 টকা পাম। ছোৱালীক পঢ়ুৱাৰ খৰচ দিব নালাগে। আমিয়ে ছোৱালী হায়াৰ ছেকেণ্ডাৰীত গ'লে 1,000, কলেজত গ'লে 1250, ইউনিভাৰ্চিটিত গ'লে মাহত 2,500। একেদিন মই য'তে যাওঁ ল'ৰাবিলাকে মোক ধৰি লয়, মামা বাবু আঁচনি দিয়ক, বাবু আঁচনি দিয়ক। তেতিয়া মই কৈছো ঠিক আছে, 1 জানুৱাৰীৰ পৰা বাবু আঁচনি এটাও দিম। তাৰ মানে ল'ৰাৰো পঢ়া চিন্তা কৰিব নালাগে, ছোৱালীৰো পঢ়া চিন্তা কৰিব নালাগে। দেউতাক মাকে কলেজত এডমিশ্যন দিবৰ কাৰণেও ফিজ দিব নালাগে। আজি গোটেই দায়িত্ব কোনে লৈছে? নৰেন্দ্ৰ মোদীয়ে লৈছে, বিজেপিয়ে লৈছে, আমাৰ চৰকাৰে লৈছে। এতিয়া আমি দালি নিমখ চেনি 117 টকাত পাওঁ।